গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ নতুনকৈ বিভাগটোৰ দায়িত্ব লাভ কৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বৈঠকত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ পৌৰপতিকে ধৰি বিষয়াসকল উপস্থিত থাকে নগৰ উন্নয়ন নিগমৰ অধ্যক্ষকে ধৰি অন্য বিষয়াসকল পৌৰ নিগম আৰু পৌৰসভাসমূহৰ আগন্তুক কাম-কাজ সন্দৰ্ভত আলোচনা কৰা হয় বৈঠকত কংগ্ৰেছৰ প্ৰতিবাদ সন্দৰ্ভতো মন্তব্য জয়ন্ত মল্লবৰুৱাৰ বিৰোধী দলে প্ৰতিবাদ কৰি আছে আমি উন্নয়নৰ কামত ব্যস্ত আছো তেওঁলোকে ৰাস্তাত বহি ধৰ্ণা দিছে আমি বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি নাভাবো এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ আজি গোটেই অসমৰ পৌৰসভাসমূহৰ পৌৰপতি উপপৌৰপতি আৰু এক্সিকিউটিভ অফিচাৰসকল আৰু আমাৰ ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰমেনসকলক আজি ইয়ালৈ নিমন্ত্ৰণ কৰিছিল আৰু আমাৰ আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে বা ডেভেলপমেণ্ট অথৰিটিসমূহৰ কি অসুবিধা আছে বা মিউনিচিপালিটিসমূহৰ কি অসুবিধা সুবিধা আছে এই কথাখিনিও আলোচনা কৰিলোঁ তাৰ লগে লগে আমাৰ চৰকাৰৰ বিভিন্ন কাম যেনেকৈ বিভিন্ন ৰেভিনিউ কালেকশ্যনৰ পৰা আমাৰ UC লৈকে এই গোটেই কথাখিনি আলোচনা কৰিছোঁ যিবিলাকৰ কাৰণে আমি কেতিয়াবা কেন্দ্ৰৰ পৰা ফাণ্ড ইত্যাদিত অসুবিধা হয় সেই কামবিলাক কেনেকৈ খৰতকীয়া কৰিব পাৰি আৰু নতুনকৈ যোৱা বিষয়াসকল আৰু আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজত যাতে এটা সমন্বয়ৰ মাজেৰে কাম কৰিব পাৰে সেই ধৰণে আজি আলোচনা কৰিম